আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে মৃদুলা দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি, কামৰূপ মহানগৰ জিলাত সংক্ৰমণ ৰোধৰ বাবে আজিৰে পৰা কোভিড-19ৰ পৰীক্ষাৰ বিশেষ কাৰ্যসূচী আৰম্ভ, অসমৰ 3টা বিধানসভা সমষ্টিৰ 4টা কেন্দ্ৰত অহা 20 এপ্ৰিলত পুনৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশ, দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন, শ্বহীদ বাবলু ৰাভা আৰু দিলীপ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি জনাই মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ শ্বহীদ দুগৰাকীৰ পৰিয়ালক সহায়ৰ আশ্বাস আৰু অসমবাসীৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ 3টা দিন বাকী থকা অৱস্থাত সমগ্ৰ ৰাজ্যজুৰি উৎসৱমুখৰ পৰিৱেশ। কোভিড-19ত আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক সাৱধানতাসমূহ মানি চলিবলৈ আৰু 45 বছৰৰ ঊৰ্ধৰ সকলো ব্যক্তিকে বিনা দ্বিধাৰে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, হাত ধোৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখি কোভিডক পৰাজিত কৰক। এতিয়া শুনক বিতং বাতৰি। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কোভিড আক্ৰান্তৰ সংখ্যা শেহতীয়াকৈ পুনৰ বৃদ্ধি পাইছে। আজি ৰাজ্যৰ বিভিন্ন স্থানত কেইবাজনো লোক কোভিডত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। গুৱাহাটীৰ এখন বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লগতে শিক্ষয়িত্ৰীগৰাকীৰ স্বামী আৰু সন্তানো কোভিডত আক্ৰান্ত হৈছে। মৃত্যু হোৱা মহিলাগৰাকীৰ ঘৰ নগাঁৱৰ ভূঞাপট্টিত। তামুলপুৰৰ নাগৰিজুলিতো কোভিডত আক্ৰান্ত হৈ এজন লোক মৃত্যুমুখত পৰিছে। মৃত লোকজনৰ পৰিয়ালৰ 7জন লোকক হোম আইচলেশ্যনত ৰখা হৈছে। আনহাতে মহানগৰীৰ চন্দ্ৰপুৰত এগৰাকী শিক্ষাৰ্থী কোভিডত আক্ৰান্ত হৈছে। যোৰহাটতো কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে। আজি যোৰহাটত 19জন আৰক্ষী জোৱানৰ কোভিডত আক্ৰান্ত হৈছে। নিৰ্বাচনী দায়িত্ব পালন কৰি উভতি অহা 213জন আৰক্ষীৰ কোভিড পৰীক্ষা কৰোৱা হৈছে। ইয়াৰ ভিতৰত 12জনৰ শৰীৰত কোভিড-19ৰ উপস্থিতি ধৰা পৰিছে। ইফালে উত্তৰ প্ৰদেশৰ পৰা অহা এজন যুৱক কোভিডত আক্ৰান্ত হোৱাত তেওঁক কলগাছিয়াৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মহাৰাষ্ট্ৰৰ পৰা অহা নাৰায়ণপুৰৰ এজন যুৱক কোভিডত আক্ৰান্ত হোৱাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বঙাইগাঁও ৰেলৱে কলনীতো 5জন লোক কোভিডত আক্ৰান্ত হৈছে। উল্লেখযোগ্য যে কালি 281জন লোক কোভিডত আক্ৰান্ত হৈছিল। আক্ৰান্ত হোৱা এই লোকসকলৰ ভিতৰত 153জন লোক কামৰূপ মহানগৰ জিলাৰ। বৰ্তমান ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই 2,19,500 অতিক্ৰম কৰিলে। কালি 38জন লোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছিল। ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা 2,15,828 হৈছেগৈ। সেই অনুসৰি ৰাজ্যত আৰোগ্যৰ হাৰ 98.30%। কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী, মাজুলীত 144 ধাৰা জাৰি কৰা হৈছে। ইপিনে কামৰূপ মহানগৰ জিলাত শেহতীয়াকৈ কোভিড-19ৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে এই সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে আজিৰে পৰা 3 দিনলৈ কোভিড-19ৰ পৰীক্ষাৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আৰু উপাসনাস্থলীসমূহত কোভিড-19ৰ নমুনা পৰীক্ষা কৰা হ'ব। আনহাতে গুৱাহাটীৰ চিটিবাছৰ চালক আৰু হেণ্ডিমেনক প্ৰতিষেধক দিয়া হ'ব বুলি কামৰূপ মহানগৰ জিলা উপায়ুক্তই জানিবলৈ দিছে। জিলা প্ৰশাসনে এই ক্ষেত্ৰত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। কোভিড-19ৰ পৰা হাত সাৰি থাকিবলৈ ৰাইজৰ পৰ্যাপ্ত সাৱধানতা অৱলম্বন সম্পৰ্কে ডাঃ কৌশিক বাস্যছে এইদৰে কয়। গোটেই বিশ্বৰ লগতে ভাৰতবৰ্ষতো কোভিড-19ৰ দ্বিতীয়টো ঢৌ অতি ক্ষীপ্ৰ গতিত আগবাঢ়িছে। কিন্তু এই সম্পৰ্কে আমাৰ গৃহৰাজ্য অসম যিমানখিনি সজাগ হ'ব লাগিছিল সিমান সজাগ নোহোৱাটো আমাৰ পৰিলক্ষিত হৈছে। মই অনুৰোধ জনাইছোঁ, একোগৰাকী দায়িত্বশীল নাগৰিক হিচাপে কোভিড-19 ৰোধৰ ক্ষেত্ৰত আপোনাৰ যি কৰণীয় সেয়া খুব অন্তঃকৰণেৰে পালন কৰক। চৰকাৰী নীতি নিয়মসমূহ মানি চলক। মাস্ক পৰিধান কৰিহে ঘৰৰ পৰা ওলাওক। অনাহক ৰাজহুৱা স্থানত ভিৰ সৃষ্টিৰ পৰা নিজকে বাৰণ কৰক। সামাজিক দূৰত্ব বজাই ৰাখক। হাত ধুই থাকক। এই ৰোগ সম্পৰ্কে নিজকে সাধাৰণভাৱে শিক্ষিত কৰি তোলক, সজাগ কৰি তোলক। ওচৰ চুবুৰীয়া বন্ধু বান্ধৱকো কওক। লগতে এই ৰোগৰ বিপক্ষে গোটেই বিশ্বৰেই আটাইতকৈ ডাঙৰ সফলতা কোভিড-19 টীকাকৰণৰ আৱিষ্কাৰ আৰু প্ৰচলনকো আপোনাৰ অংশগ্ৰহণেৰে সফল কৰি তোলক। কোভিড টীকা লওক। কোনো ভুৱা বাতৰিৰ দ্বাৰা প্ৰৰোচিত নহ'ব। মই আশা কৰিম আমি এনেদৰে একেলগে মাৰ বান্ধি থিয় হ'লে নিজৰ দায়িত্বসমূহ সুচাৰুৰূপে সতৰ্কভাৱে সাৱধানে পালন কৰিলে কোভিড-19ৰ ফলত আগলৈ সৃষ্টি হ'ব লগা যি সমস্যা, সেই সমস্যা হোৱাৰ আগতেই প্ৰতিৰোধ কৰিব বা নিয়ন্ত্ৰণ কৰিব সক্ষম হ'ম। ধন্যবাদ। ইপিনে ৰাজ্যৰ কেইবাখনো জিলাত নতুনকৈ ভালেমান লোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে। জানিব পৰা মতে কাজিৰঙালৈ অহা 6জনীয়া পৰ্যটকৰ দল এটাৰ মহিলাসহ 3গৰাকী পৰ্যটকৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰিছে। ইপিনে কলিয়াবৰত পুনৰ 2জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। কলিয়াবৰ সোণাৰী কামাখ্যা গাঁৱত এগৰাকী 70 ঊৰ্ধৰ মহিলা আৰু এটি 3 বছৰীয়া শিশুৰ দেহত এই ৰোগৰ সংক্ৰমণ ধৰা পৰিছে।
বঙাইগাঁও জিলাত এতিয়ালৈকে সংক্ৰমিত হোৱা 20 জন লোকৰ এজনক গুৱাহাটীলৈ অনাৰ বিপৰীতে বাকী কেইজনক নিজৰ ঘৰতে আছুতীয়াকৈ ৰখা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইপিনে হাইলাকান্দিতো আজি নতুনকৈ 3 জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে বুলি জানিব পৰা গৈছে। অসমৰ 3টা বিধানসভা সমষ্টিৰ 4টা কেন্দ্ৰত অহা 20 এপ্ৰিলত পুনৰ ভোটগ্ৰহণ কৰা হ'ব। দেশৰ নিৰ্বাচন আয়োগে আজি প্ৰকাশ কৰা অনুসৰি ৰাতাবাৰী বিধানসভা সমষ্টিৰ ইন্দিৰা MV স্কুল, সোণাই সমষ্টিৰ মধ্য ধানেহৰি প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আনহাতে হাফলং বিধানসভা সমষ্টিৰ খটলিৰ প্ৰাথমিক বিদ্যালয় আৰু মোৱালদাম প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত 20 এপ্ৰিলত পুনৰ ভোটগ্ৰহণ কৰা হ'ব। সেইদিনা পুৱা 7 বজাৰ পৰা বিয়লি 6 বজালৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলিব। পশ্চিমবংগ বিধানসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আজি সন্ধিয়া 6:30 সামৰণি পৰিছে। অৱশ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে কেইবাটাও অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়। কোচবিহাৰ জিলাত সংঘটিত নিৰ্বাচনী হিংসাত 5 জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। দেশৰ নিৰ্বাচন আয়োগে এই ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে ঘটনাৰ সবিশেষ প্ৰতিবেদন বিচাৰিছে। উল্লেখযোগ্য যে 44খন আসনৰ বাবে অনুষ্ঠিত হোৱা চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদাতাই আশাতীত সঁহাৰি আগবঢ়ায়। বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি সামগ্ৰিকভাৱে 76.16% ভোটদান হৈছে। বিয়লি 3 বজালৈ আলিপুৰদুৱাৰ জিলাত 69% ভোটদান হোৱাৰ লগতে ফালাকাটাত 70% ভোটদান হৈছে। ইফালে ভোটগ্ৰহণ প্ৰক্ৰিয়া স্বচ্ছ আৰু বিশ্বাসযোগ্য কৰি তোলাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে VVPAT ব্যৱস্থা সম্বলিত EVM ব্যৱহাৰৰ ব্যৱস্থা কৰিছে। আনহাতে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত খোৱাপানী, অপেক্ষা কৰিব পৰা স্থান, পানীৰে সৈতে অনাময় ব্যৱস্থা, পৰ্যাপ্ত পোহৰৰ ব্যৱস্থাকে ধৰি প্ৰয়োজনীয় ন্যূনতম সা সুবিধাসমূহ আগবঢ়োৱা হৈছিল। একেদৰে ভোটগ্ৰহণ কেন্দ্ৰসমূহ বীজাণুমুক্ত কৰাৰ লগতে প্ৰৱেশ পথত প্ৰতিগৰাকী ভোটদাতাৰ শৰীৰৰ তাপমাত্ৰা পৰীক্ষাৰ দৰে বিশেষ ব্যৱস্থা কৰা হৈছিল। উল্লেখযোগ্য যে আজি অনুষ্ঠিত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত 50 গৰাকী মহিলাসহ 373 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাজ্যখনৰ 5খন জিলাৰ 1,15,00,000তকৈ অধিক ভোটদাতাই এই প্ৰাৰ্থীকেইগৰাকীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰাৰ সুযোগ লাভ কৰে। ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে 12,310টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছিল। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। পৰৱৰ্তী বাতৰি শুনক মৃদুলা দাসৰ পৰা। ছত্তীশগড়ৰ মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা অসমৰ দুগৰাকী বীৰ সৈনিক বাবলু ৰাভাৰ দুধনৈৰ বাসভৱনত আৰু দিলীপ কুমাৰ দাসৰ বজালীৰ সৰুপেটাৰ বাসগৃহত মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। মন্ত্ৰী ড শৰ্মাই প্ৰথমে দুধনৈৰ ডামৰাৰ পাটমৰাত থকা শ্বহীদ বাবলু ৰাভাৰ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে শ্বহীদগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। অহা 2 মেৰ পাছত আলোচনাৰ মৰ্মে শ্বহীদ পৰিয়ালটোক সকলো ধৰণৰ চৰকাৰী সাহায্য প্ৰদান কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। শ্ৰীশৰ্মাই ডামৰাত এটা শ্বহীদ ভৱন নিৰ্মাণৰো প্ৰতিশ্ৰুতি দিয়ে। দুধনৈৰ ডামৰা পথাৰৰ পৰা শ্বহীদগৰাকীৰ ঘৰলৈ যোৱা পথছোৱা বাবলু ৰাভাৰ নামেৰে নামকৰণ কৰাৰ বাবে ৰাইজে অনুৰোধ জনোৱাত মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী আচৰণবিধি প্ৰত্যাহাৰ হোৱাৰ পাছতে বিষয়টোৰ ওপৰত চৰকাৰে গুৰুত্ব দিব বুলি আশ্বাস দিয়ে। আনহাতে মাওবাদী আক্ৰমণত শ্বহীদ হোৱা CRPFৰ বিষয়া দিলীপ কুমাৰ দাসৰ সৰুপেটাৰ বাসগৃহতো মন্ত্ৰী ড শৰ্মা উপস্থিত হয় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে শ্বহীদগৰাকীৰ পৰিয়ালৰ সদস্যক সংস্থাপন দিয়াৰ আশ্বাস প্ৰদান কৰে। শ্বহীদগৰাকীৰ স্মৃতিত এটা পথ নিৰ্মাণৰ লগতে এটা প্ৰতিমূৰ্তি সজাবলৈ স্থানীয় ৰাইজে জনোৱা দাবীৰ প্ৰতি মন্ত্ৰীগৰাকীয়ে সঁহাৰি জনায়। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুধনৈ আৰু বজালী ভ্ৰমণত সাংসদ পল্লৱলোচন দাসৰ লগতে কেইবাগৰাকীও নেতাই সংগ দিয়ে। ভাৰত আৰু নেদাৰলেণ্ডে জলক্ষেত্ৰৰ লগতে দ্বিপাক্ষিক বাণিজ্যৰ ক্ষেত্ৰত কৌশলগত অংশীদাৰিত্বৰে কাম কৰাৰ বাবে সহমত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ মাজত কালি অনুষ্ঠিত শীৰ্ষ সন্মিলনৰ পাছত সাংবাদিকক এই বিষয়ে অৱগত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব সন্দীপ চক্ৰৱৰ্তীয়ে এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে দুয়োগৰাকী নেতাই জলক্ষেত্ৰক লৈ দেশ দুখনৰ মন্ত্ৰী পৰ্যায়ত সহযোগিতাৰে কাম কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ লগতে দুয়োখন দেশে দ্বিপাক্ষিক বাণিজ্যিক ক্ষেত্ৰত দ্ৰুত উন্নয়ন কৌশল বিকশাই তোলাৰ বাবেও সন্মত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2019 চনৰ বানৰ সময়ত উদ্ধাৰ কৰা 3টা গড়ৰ পোৱালি আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰা পোৱালিকেইটা আজি মানাহলৈ স্থানান্তৰ কৰা হয়। 2019 চনৰ জুলাই-আগষ্ট মাহৰ বানৰ সময়ত বিশ্বনাথৰ হাতীমূৰা আৰু কুঠৰীৰ পৰা 2জনী গড়ৰ পোৱালি আৰু শোলমাৰাৰ পৰা এটা মতা গড়ৰ পোৱালি উদ্ধাৰ কৰা হৈছিল। ইপিনে জখলাবন্ধা আৰক্ষীৰ এটা অভিযানকাৰী দলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই 2টা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে। চোৰাং চিকাৰী 2টা গৰৈমাৰীৰ আব্দুল লতিফ আৰু উবাইদুল্লাহ খণ্ডকাৰ বুলি চিনাক্ত কৰা হৈছে।
এই চিকাৰী দুটা 2018 চনৰ বাগৰি বনাঞ্চলৰ গড় হত্যাৰ লগতো জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। অসমবাসীৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ 3টা দিন বাকী থকা অৱস্থাত সমগ্ৰ ৰাজ্যজুৰি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। বিগত বৰ্ষত ৰাজ্যখনৰ জনসাধাৰণে কোভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাপতিসাহোন ৰঙালী বিহুৰ আনন্দ উপভোগৰ পৰা বঞ্চিত হৈছিল। এইবেলিও পুনৰ সমগ্ৰ দেশৰ লগতে অসমতো দ্বিতীয় পৰ্যায়ৰ কোভিডৰ সংক্ৰমণ দেখা দিছে যদিও কোভিড সংক্ৰান্তীয় সকলো নীতি নিৰ্দেশনা মানি ৰাইজে বছৰৰ বিহুটি পৰম্পৰা বজাই ৰাখি পালন কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ ঠায়ে ঠায়ে ঢুলীয়া নাচনীয়ে বিহুৰ আখৰা সম্পূৰ্ণ কৰিছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰায় এমাহ পূৰ্বৰে পৰা চলি থকা বিহু নাচ ঢোলবাদন আদি কৰ্মশালা প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। অহা বুধবাৰে উজনিৰ পৰা নামনিলৈ সমগ্ৰ ৰাজ্যজুৰি গ্ৰামাঞ্চলৰ ৰাইজে গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰি গৰু বিহু পালন কৰিব। আনহাতে বৃহস্পতিবাৰে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন মানুহ বিহু হিচাপে পালন কৰি আপোনজনক বিহুৱান যচা হ'ব। গাঁৱে ভূঞে জীয়ৰী বোৱাৰীয়ে তাঁতশালত বিহুৱান বৈ উলিয়াইছে। ইয়াৰ লগতে অতিথি আপ্যায়নৰ বাবে পিঠা পনা চিৰা সান্দহো প্ৰস্তুত কৰি ৰাখিছে। কোকৰাঝাৰ জিলাত বিহুৰ সমান্তৰালভাৱে বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বৈশাগু পালনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত আজি প্ৰাক বৈশাগু উদযাপন উপলক্ষে নৃত্যগীত অনুষ্ঠিত হয়। ইপিনে ৰাজ্য চৰকাৰে বিহু উদযাপনৰ বাবে ইতিমধ্যে মানসম্পন্ন পৰিচালনা বিধি বা SOP জাৰি কৰিছে। এই বিধি অনুসৰি মঞ্চ বিহু অনুষ্ঠানসমূহ নিশা 11 বজাৰ পূৰ্বে সামৰিবলৈ কোৱা হৈছে। তদুপৰি উদযাপন সমিতিসমূহক কোভিড বিধি মানি চলাটো নিশ্চিত কৰিবলৈ কোৱা হৈছে। বিহু অনুষ্ঠানৰ আয়োজকসকলক অনুষ্ঠানৰ 3 দিন পূৰ্বে কোভিড পৰীক্ষা কৰিবলৈকো কোৱা হৈছে। সাংস্কৃতিক অনুষ্ঠানলৈ অনা দৰ্শকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে অনুষ্ঠান পৰিৱেশন কৰা শিল্পীৰ তাপমান জোখাটো বাধ্যতামূলক কৰা হৈছে। বিহু মণ্ডপসমূহ দুবাৰকৈ ছেনিটাইজ কৰিবলৈকো নিৰ্দেশ দিয়া হৈছে। ভাৰতত কোভিড-19ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীয়ে প্ৰায় 10 কোটি লোকক সামৰি লৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বৰ্তমানলৈ সমগ্ৰ দেশৰ হিতাধিকাৰীসকলক 9 কোটি 80 লাখৰো অধিক পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। দেশত 24 ঘণ্টাত 34 লাখৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হয় বুলিও মন্ত্ৰালয়ে জানিবলৈ দিয়ে। আনহাতে এই সময়ছোৱাত 1,45,000তকৈও অধিক সংখ্যক লোক এই ৰোগত আক্ৰান্ত হোৱাটো ধৰা পৰাৰ ফলত মুঠ ৰোগীৰ সংখ্যা 1 কোটি 30 লাখৰো অধিক হ'লগৈ বুলি প্ৰকাশ কৰা হৈছে। তদুপৰি এটা দিনত 794 গৰাকী কোভিড ৰোগীৰ মৃত্যু হোৱাৰ ফলত দেশত এই ৰোগত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 1,68,000 অতিক্ৰম কৰিলে। উল্লেখযোগ্য যে নতুনকৈ কোভিড-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাইছে। সম্প্ৰতি দেশত ৰোগীৰ সংখ্যা হ'ল 10,46,000ৰো অধিক আৰু এই হাৰ হ'ল মুঠ ৰোগীৰ 7.92%। ইপিনে দেশৰ মুঠ কোভিড ৰোগীসকলৰ 72%তকৈও অধিক ৰোগী সম্প্ৰতি মহাৰাষ্ট্ৰ, ছত্তীশগড়, কৰ্ণাটক, উত্তৰ প্ৰদেশ আৰু কেৰালা এই 5খন ৰাজ্যত চিনাক্ত হৈছে। কেৱল মহাৰাষ্ট্ৰতে দেশৰ মুঠ আক্ৰান্তৰ প্ৰায় 51% চিনাক্ত হোৱা বুলি তথ্যত প্ৰকাশ পাইছে। নতুনকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দেশত আৰোগ্য হোৱা ৰোগীৰ হাৰো ক্ৰমাৎ হ্ৰাস পাই 90% 79% হৈছেগৈ। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শেহতীয়া 24 ঘণ্টাত 77,000তকৈও অধিক সংখ্যক লোক এই ৰোগৰ পৰা মুক্ত হৈছে। ইয়াকে ধৰি বৰ্তমানলৈ আৰোগ্য হোৱা লোকৰ সংখ্যাই 1 কোটি 19 লাখ অতিক্ৰম কৰিছে। দেশৰ লগতে ৰাজ্যত কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়া ৰেল সংমণ্ডলে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰঙিয়া ৰেল সংমণ্ডলৰ মাণ্ডলিক প্ৰবন্ধকে জনোৱা অনুসৰি ৰেল ষ্টেচনত পোষ্টাৰিং কৰাৰ লগতে ডিজিটেল মাধ্যমৰ জৰিয়তে যাত্ৰীক সজাগ কৰা হৈছে। ল'বলগীয়া সাৱধানতা সন্দৰ্ভতো যাত্ৰীক সজাগ কৰা হৈছে বুলি ৰঙিয়া ৰেল সংমণ্ডল কৰ্তৃপক্ষই জানিবলৈ দিছে। ৰেল ষ্টেচনত যাত্ৰীসকলৰ বাবে মাস্ক বাধ্যতামূলক কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনোৱা হৈছে। শেষত প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি। কামৰূপ মহানগৰ জিলাত সংক্ৰমণ ৰোধৰ বাবে আজিৰে পৰা কোভিড-19ৰ পৰীক্ষাৰ বিশেষ কাৰ্যসূচী আৰম্ভ। অসমৰ 3টা বিধানসভা সমষ্টিৰ 4টা কেন্দ্ৰত অহা 20 এপ্ৰিলত পুনৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশ। 2এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ 4ৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন। শ্বহীদ বাবলু ৰাভা আৰু দিলীপ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি জনাই মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ শ্বহীদ দুগৰাকীৰ পৰিয়ালক সহায়ৰ আশ্বাস। আৰু অসমবাসীৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ 3টা দিন বাকী থকা অৱস্থাত সমগ্ৰ ৰাজ্যজুৰি উৎসৱমুখৰ পৰিৱেশ। এতিয়া আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।